নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট এয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী 32 ঘণ্টা ধৰি জ্বলিয়েই আছে মহানগৰীৰ জিএছ ৰোডত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ড জিএছ ৰোডৰ ৰাজীৱ ভৱনৰ গাতে লাগি থকা স্বাগতা স্কোয়াৰৰ সোহাম এম্পৰিয়া আৰু ষ্টেট বেংকৰ কাৰ্যালয়ত যি জুই লাগিছে সেই জুই এতিয়া উমি জ্বলিয়েই আছে মঙলবাৰে নিখাৰে পুৰা লগা জুই 32 ঘণ্টাৰ পিছতো নিৰ্বাপনত ব্যৰ্থ অগ্নি নিৰ্বাপক বাহিনী এতিয়াও দপদপকৈ জ্বলি আছে সোহাম এম্পৰিয়া দিনে নিখাই চেষ্টা কৰি বিফল অগ্নি নিৰ্বাপক বাহিনী নিখা পুনৰ জ্বলি উঠে সোহাম এম্পৰিয়াৰ পঞ্চম মহলাৰ কেইবাটাও কোঠা আনহাতে ষষ্ঠ মহলাটো নিখা প্ৰচণ্ড শব্দ হোৱাৰ পিছতে পুনৰ দপদপকৈ জ্বলি উঠে মহলাটো ইফালে জুই নিৰ্বাপনৰ বাবে জিএছ ৰোডত দেখিবলৈ পোৱা হৈছে অগ্নি নিৰ্বাপকৰ বাহনৰ দীঘলীয়া শাৰী অগ্নি নিৰ্বাপক বাহিনীৰ 50 খনতকৈ অধিক বাহনেৰে চলাই আছে জুই নিৰ্বাপনৰ চেষ্টা অগ্নি নিৰ্বাপক তথা জৰুৰীকালীন সেৱাৰ লগতে এছডিআৰএফ এনডিআৰএফৰ শতাধিক জোৱানে অব্যাহত ৰাখিছে জুই নিৰ্বাপনৰ চেষ্টা চলাই থকাৰ মাজতে আহত হৈছে এছডিআৰএফৰ দুজনকৈ জোৱান অগ্নি নিৰ্বাপনৰ অভিযানত সহায় কৰিছে নুনমাটি সুধানগৰ আভ্যন্তৰীণ জল পৰিবহণ আৰু বায়ু সেনাই ইতিমধ্যে শেষ হৈছে অগ্নি নিৰ্বাপক বাহিনীৰ ৰিজাৰ্ভাৰৰ পানী মঙলবাৰে নিশা সংঘটিত অগ্নিকাণ্ড বৰ্তমানেও নিৰ্বাপিত নোহোৱাত আতংকিত হৈ পৰিছে অঞ্চলবাসী কোলা ধোঁৱাই সানি ধৰিছে সমগ্ৰ ভঙাগড় অঞ্চল লাগিলে বুলিহে আমাৰ সতীৰ্থ সাংবাদিক দীপাংকৰ দাসৰ সৈতে আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো ঘটনাস্থলীৰ পৰা দীপাংকৰ মঙলবাৰে লগা সেই জুইকুৰা সেই অবিনাশী জুইকুৰা নুমুৱাৰ এতিয়াও নামেই লোৱা নাই সকলো প্ৰচেষ্টা হাতত লোৱা হৈছে কিন্তু এতিয়াও সম্পূৰ্ণৰূপে নিৰ্বাপিত হোৱা নাই এই মুহূৰ্তত আপুনি ঘটনাস্থলীত উপস্থিত আছে সেই অবিনাশী জুইকুৰা সন্দৰ্ভত এতিয়া কি তথ্য লাভ কৰিছে নিশ্চয় জয়ন্ত চাওক এই মুহূৰ্ততো গোটেই এই জিএছ ৰোডৰ গোটেই বিশাল প্ৰান্তত কিন্তু এই পুৰা গন্ধই এক প্ৰকাৰ স্থানী ধৰিছে আৰু যদি সময়ৰ হিচাপত যদি মই ঘণ্টাৰ হিচাপত যদি তথ্য দৰ্শকসকলক জনাওঁ তেতিয়াহ'লে প্ৰায় এই মুহূৰ্তলৈকে 33 ঘণ্টাৰ সময় উকলি গৈছে কিন্তু তাৰ পিছতো কিন্তু সম্পূৰ্ণৰূপে জুই নিৰ্বাপিত হোৱা নাই অহৰহ চেষ্টা অগ্নিনিৰ্বাপক বাহিনীয়ে তেওঁলোকে চলাই গৈছে হাইড্ৰলিক বাহনৰ জৰিয়তে তেওঁলোকে পানী ছটিয়াইছে কিন্তু যিটো যোগাযোগ হৈছিলে বায়ু সেনা বিভাগৰ সৈতে বা হেলিকপ্টাৰৰ জৰিয়তে পানী ছটিয়াব কিন্তু এই ধৰণৰ প্ৰক্ৰিয়ালৈ যোৱাৰ পূৰ্বে কিন্তু এটা ভাল খবৰ যে প্ৰথম দ্বিতীয় তৃতীয় আৰু চতুৰ্থ মহলালৈকে কিন্তু জুই কণ্ট্ৰলত আহিছে অৰ্থাৎ তাত জুই নিৰ্বাপন কৰিবলৈ এক প্ৰকাৰ সক্ষম হৈছে কিন্তু তাৰে মাজতে এটা দুঃসংবাদ যে আজি পুৱাৰ ভাগতে দুটাকৈ চিলিণ্ডাৰ ব্লাষ্ট হৈছিলে 6th আৰু 7th ফ্ল'ৰত প্ৰভাস সিং আছে মোৰ লগত প্ৰভাস সিঙে দেখুৱাব য'ত এই মুহূৰ্ততো ভিতৰৰ ভাগত দপদপাই জুই জ্বলি আছে আৰু বাহিৰত কেৱল ক'লা ধোঁৱাই সানি ধৰা এটা পৰিৱেশ এই গোটেই এবিচি পইণ্ট বা আমি জিএছ ৰোডৰ যিটো কথা কৈছোঁ যে গাতে লাগি আছে এবিচি পইণ্টৰ ঠিক গাতে লাগি থকা এই সোহাম এম্পৰিয়া আৰু গোটেই অট্টালিকাটোত যিটো সপ্তম মহলালৈকে যদি আপুনি লক্ষ্য কৰে তেতিয়াহ'লে জুয়ে পুৰা কেইখনমান বেনাৰ এই মুহূৰ্তত ইয়াত ওলমি ৰৈছে সেয়া হৈছে SBI ভাৰতীয় ষ্টেট বেংক যিটো ABC বাণিজ্যিক শাখা অৰ্থাৎ বাণিজ্যিক এটা অট্টালিকা যিহেতু অট্টালিকাত জুই নুমাবলৈ 33 ঘণ্টা সময় প্ৰয়োজন হৈছে আৰু কিমান সময় লাগিব সম্পূৰ্ণৰূপে জুই নিৰ্বাপন কৰিবলৈ সেয়া কিন্তু এই মুহূৰ্তলৈকে সম্পূৰ্ণ তথ্য জৰুৰীকালীন বিভাগ হিচাপে অগ্নিনিৰ্বাপক বাহিনীৰ হাতত তেওঁলোকৰ কোনো তথ্য নাই বা আমি যিখিনি তথ্য এই মুহূৰ্তত বৰ্ণনা কৰি আছোঁ এয়া কেৱল বিল্ডিংটোৰ আমি সন্মুখ ভাগৰ পৰা দৃশ্য দেখুৱাইছোঁ যিটো দৃশ্যত আমি দেখিছোঁ যে প্ৰথম মহলৰ পৰা তৃতীয় চতুৰ্থ মহলালৈকে জুইত ইয়াত কণ্ট্ৰলত আহিছে বা আমি পঞ্চম ষষ্ঠ সপ্তম মহলা যদি আমি লক্ষ্য কৰোঁ তেতিয়াহ'লে এই মুহূৰ্ততো ভিতৰত দপদপে কিন্তু জুই জ্বলি আছে হাইড্ৰলিক বাহনৰ জৰিয়তে এই মুহূৰ্ততো ইয়াত জুইৰ যিটো পানী ছটিয়াৰ যিটো ছিষ্টেম সেই ছিষ্টেমটো বৰ্তমানত চলাই থকা হৈছে পদে মই বাহিৰৰ পৰিৱেশটো এবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ দীঘলীয়া শাৰী অগ্নিনিৰ্বাপক বাহিনীৰ যিসমূহ বাহন আছে কেৱল গুৱাহাটী মহানগৰীয়ে নহয় যোৱাকালিৰ পৰা আমি দেখিছোঁ যে গুৱাহাটীৰ যিসমূহ দাঁতি কাষৰীয়া যিসমূহ এলেকা আছে ৰঙিয়া ছয়গাঁও হাজো শুৱালকুছি জাগিৰোড চন্দ্ৰপুৰ সোণাপুৰ আদি প্ৰান্তৰ পৰাই কিন্তু ইয়ালৈকে মতাই অনা হৈছে অগ্নিনিৰ্বাপক বাহিনীৰ বাহনসমূহ আৰু সেই বাহনসমূহৰ জৰিয়তে তেওঁলোকে এই ABC পইণ্টৰ দাঁতি কাষৰীয়া যিসমূহ ব্যক্তিগত শ্বপিং মল আছে ব্যক্তিগত চিকিৎসালয় আছে তাৰ পৰা তেওঁলোকে পানী উঠাইছে আৰু
যিমানে তেওঁলোকে পানী আনি ইয়াত পানী ছটিওৱাৰ যিটো তেওঁলোকৰ পৰ্ব এয়া চলাই থাকিলেও কিন্তু এই মুহূৰ্তলৈকে জুই কণ্ট্ৰলত অহা নাই অৰ্থাৎ আমি যিখিনি দৃশ্য প্ৰভাত সিঙে এই মুহূৰ্তত দেখুৱাই আছে এয়া এই মুহূৰ্তত 33 ঘণ্টা সময় লাগিছে 33 ঘণ্টালৈকে জুই নুমুৱা নাই কিন্তু ভিতৰত যিখিনি ক্ষয় ক্ষতিৰ তথ্য সেয়া এটা অনানুষ্ঠানিক তথ্য হিচাপে যদি মই কিছু খবৰ দৰ্শকসকলক দিওঁ তেতিয়াহ'লে 100 কোটিৰো অধিক টকাৰ সম্পত্তি জুইত জাহ যোৱা বুলি এটা অনুমান কৰা হৈছে আৰু খুব দুখ লগা কথা যে গ্ৰাহক অৰ্থাৎ বাণিজ্যিক শাখাৰ একমাত্ৰ যিটো ব্ৰাঞ্চ গুৱাহাটীৰ এভিচি পইণ্টত থকা SBIৰ এইটো শাখা হয় আৰু এই শাখাতে কেইবাটাও ব্ৰাঞ্চেছ আছিলে এই ব্ৰাঞ্চসমূহত বিভিন্নজনে লোন লয় সেই লোন লোৱাৰ তেওঁলোকৰ কাগজ পত্ৰ বিভিন্নজনে গোল্ড লোন লয় সেই সোণৰ টপলাসমূহ এই লকাৰতে ৰখা হৈছিলে অৰ্থাৎ SBI ফালৰ পৰা যোৱাকালি আমি মন্তব্য লৈছিলোঁ তেওঁলোকে কিছু দায়হৰা মন্তব্য কেমেৰাৰ সন্মুখত প্ৰদান কৰিছে তেওঁলোকে কৈছে যে গ্ৰাহকে চিন্তা কৰিব নালাগে তেওঁলোকৰ সম্পত্তি কাৰণ ফায়াৰ যিটো ছাৰ্ভিচ থাকে সেয়া সম্পূৰ্ণৰূপে সুৰক্ষিত বুলি তেওঁলোকে দাবী কৰিছে গতিকে যেতিয়া মানুহ ভিতৰত সোমাব পাৰিব যেতিয়া ভিতৰত অগ্নিৰক্ষক বাহিনীৰ কেতিয়ালৈ সম্ভৱ হৈ উঠাৰ সম্ভাৱনা আছে দীপাংকৰ ভিতৰত কেতিয়ালৈ প্ৰৱেশ কৰিব পৰা যাব কাৰণ এতিয়া ভিতৰত প্ৰৱেশ কৰিব পৰা হোৱা নাই কালি দিনটোতো দেখিবলৈ পোৱা হৈছে যি সোহাম এম্পৰিয়াৰ যি গ্ৰাউণ্ড ফ্ল'ৰত থকা শাটাৰ সেই শাটাৰ কিন্তু খোলা হোৱা নাছিল তাতেও কিছু অগ্নি নিৰ্বাপকৰ যিসকল জোৱান জড়িত হৈ আছিল জুই নিৰ্বাপনৰ ক্ষেত্ৰত তেওঁলোকে কৈছিল যে শাটাৰ খোলা হোৱা নাই গতিকে ভিতৰত প্ৰৱেশ কৰিব পৰা নাই যাৰ বাবে জুই নিৰ্বাপনত কিছু জটিলতাৰ সন্মুখীন হোৱাৰ কথা তেওঁলোকে উল্লেখ কৰিছিল গতিকে সামগ্ৰিকভাৱে কেতিয়ালৈ ভিতৰত প্ৰৱেশ কৰিব পৰা এটা পৰিৱেশ আহিব কি আশা কৰিব পৰা যায় আজিৰ দিনটোত সেই পৰিৱেশ হ'ব নে নহ'ব আপোনাৰ কথাৰ জৰিয়তে মই এটা কথা সংলগ্ন কৰিব বিচাৰিছোঁ জয়ন্ত যে স্মাৰ্ট চিটি গুৱাহাটী উন্নয়নমুখী গুৱাহাটী তাতে যদি এটা বাণিজ্যিক অট্টালিকাত যদি জুই লাগে তেতিয়াহ'লে সেই জুই কেপচাৰ অৰ্থাৎ কণ্ট্ৰলত আনিবলৈ ঘণ্টাৰ পিছত ঘণ্টা যে সময় লাগে তাৰ উদাহৰণ এয়া চিলভাৰ স্কোৱাৰ বিল্ডিংটো এয়া স্বাগতা স্কোৱাৰ যিটো এটা জনপ্ৰিয় এটা অভিজাত এটা গুৱাহাটীৰ এটা সম্পদ এই সম্পদত জুই লাগিলে মঙলবাৰে মাজনিশা যেতিয়া বৰদিনৰ যিটো প্ৰক্ৰিয়াৰ প্ৰস্তুতি থাকে সেই প্ৰস্তুতিৰ মাজতে সেই সংবাদ আহিছিলে যে হয় ইয়াত জুই লাগিছিল যেতিয়া ৱেৰিং কাম কাজ চলি আছিলে যেতিয়া তাৰ পৰা জুইৰ সূত্ৰপাত হৈছিলে আৰু যোৱাকালি আমি দেখিছিলোঁ যে ভিতৰত সোমাব পৰা ব্যৱস্থা নাছিলে দুজনকৈ অগ্নিৰক্ষক বাহিনীৰ জোৱান এই মুহূৰ্ততো আঘাতপ্ৰাপ্ত হৈ তেওঁলোকে GMCHত চিকিৎসাধীন হ'বলগীয়া হৈছে তেওঁলোকে ভিতৰলৈ যাবলৈ চেষ্টা চলাইছিল জুয়ে তেওঁলোকক আঘাত কৰিছে আৰু তেনে দুজন জোৱান এই মুহূৰ্তত চিকিৎসাধীন হৈছে গতিকে পৰৱৰ্তী যিটো প্ৰক্ৰিয়া থাকে সেই প্ৰক্ৰিয়াৰ মাজেৰে এই গ্লাছসমূহ প্ৰভাত সিং আপুনি কেমেৰাটো কিছু জুম কৰক তেতিয়া আমি দেখুৱাম এই গ্লাছবোৰ ভঙা হৈছে জুই লাগিছে জুইত ব্লাষ্টিং হোৱা নাই সেই গ্লাছবোৰ খুব মজবুত হয় যাৰ বাবে শিল দলিয়াই অগ্নিৰক্ষক বাহিনীৰ বাহনৰ জোৱানসকলে তেওঁলোকে সেই গ্লাছবোৰ ভাঙিছে তাৰপিছত হাইড্ৰলিক বাহনৰ জৰিয়তে সেই গ্লাছৰ মাজেৰে ভিতৰত পানী নিয়াৰ ব্যৱস্থাটো তেওঁলোকে কৰিছে গতিকে খুব এটা জটিল প্ৰক্ৰিয়া আছিলে আৰু এই প্ৰক্ৰিয়াটোৰ মাজেৰে কিদৰে তেওঁলোকে যুঁজি এই মুহূৰ্তলৈকে তেওঁলোকে এই যিটো সম্পূৰ্ণৰূপে নিৰ্বাপনৰ যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো কিন্তু তেওঁলোকে কেপচাৰ কৰিবলৈ সক্ষম হোৱা নাই পুৱাই আহিছে ধৰি লওক দেখিছে পৰহিৰ পৰা দাদা কিছু কিমান সময় লাগিব বুলি ভাবে হয়তো SBIৰ কিছু সংখ্যক গ্ৰাহক তেওঁলোক আছে ইয়াত আহি তেওঁলোকে ক'ব বিচৰা নাই আমি মতামত ল'বলৈ চেষ্টা চলাইছোঁ কিন্তু খুব দুখ লগা এটা ছবি গুৱাহাটী মহানগৰীৰ GS ৰোডৰ গাতে লাগি থকা এটা ছবিয়ে কিন্তু প্ৰতিজন মহানগৰবাসীক চিন্তাত পেলাইছে কাৰণ জুই জ্বলিছে আৰু সেই জুই নুমাবলৈ অসম চৰকাৰ বা আমাৰ প্ৰশাসনৰ যিখিনি নিশ্চয় দীপাংকৰ অতি পুতৌজনক যদি ছবিখন চোৱা হয় অত্যন্ত পুতৌজনক ছবি ইয়াৰ পূৰ্বে গুৱাহাটী মহানগৰীৰ যি স্থানত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল বিশেষকৈ ফাঁচী বজাৰৰ বিভিন্ন অট্টালিকাত জুই লগা আমি দেখিছোঁ বাতৰি সম্প্ৰচাৰ কৰিছোঁ ফাঁচী বজাৰৰ ঠেক পথ অলিয়ে গলিয়ে অগ্নি নিৰ্বাপকৰ বাহন প্ৰৱেশ কৰিব নোৱাৰে যথেষ্ট জটিলতাৰ সন্মুখীন হ'বলগীয়া হয় কিন্তু তেনেস্থলত সম্পূৰ্ণ বিপৰীত দৃশ্য এয়া GS ৰোডৰ এই স্বাগতা স্কোৱেৰত অগ্নিকাণ্ড যি সংঘটিত হৈছে আহল বহল বাট পথ সময়মতে অগ্নি নিৰ্বাপকৰ বাহনো উপস্থিত হৈছে কিন্তু অতি পুতৌজনক ছবিখন যে 33 ঘণ্টাৰ পিছতো কিন্তু জুই নিৰ্বাপন কৰিব পৰা নাই আচলতে আন্তঃগাঁথনিত কৰবাত বৃহৎ সুৰুঙা আছে নেকি এই কথাই তাকেই প্ৰমাণিত কৰিছে নেকি দীপাংকৰ এইবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰিছোঁ বাৰম্বাৰ আমি আপতকালীন যিটো জৰুৰীকালীন বিভাগ থাকে তেওঁলোকৰ সৈতে আমি যোগাযোগ চলাইছোঁ তেওঁলোকে এটা কথাই যে প্ৰথমে আমি জুইখিনি নমাই লওঁ তাৰপিছত আমি অনুসন্ধান চলাম গতিকে এই প্ৰক্ৰিয়াটো কেনেদৰে চলি আছে
বাৰে বাৰে আমি দেখোঁ যে এই ধৰণৰ জৰুৰীকালীন যিসমূহ বিভাগ আছে তেওঁলোকে মকডিল চলায়, ঠায়ে ঠায়ে তেওঁলোকে যায় কিদৰে মানুহে জুইৰ পৰা বাচিব, কিদৰে আমি জুই লগাৰ পৰা বাচিব লাগে বা তেওঁলোকে কিদৰে এই গোটেই ছিষ্টেমটোৰ লগত জড়িত হৈ পৰে, মকডিল কৰে তেওঁলোকে। কিন্তু এই মকডিলৰ পৰা তেওঁলোকে যিদৰে শিক্ষা ল'ব লাগে বা আমি ইয়াৰ পূৰ্বে দেখিছিলোঁ, আমি 10-12 বছৰৰ যদি আমি ইতিহাস খুচুৰি চাওঁ গুৱাহাটীত, তেতিয়াহ'লে গুৱাহাটীৰ লালুন গাঁও, গুৱাহাটীৰ আপুনি উল্লেখ কৰাৰ দৰে ফাঁচী বজাৰ, গুৱাহাটীৰ যিটো বুঢ়া মছজিদ, আমবাৰী, তাতো এই ধৰণৰ ঘটনা সংঘটিত হৈছিলে। ঠেক বাট পথ হয়, আমি কৈ দিওঁ যে ফায়াৰ ব্ৰিগেডৰ গাড়ী যাব পৰা নাই, কিন্তু এয়া কি, এয়াতো আহল বহল বাট পথ। ৰাস্তাত এই মুহূৰ্ততো যদি প্ৰভাত সিং আপুনি আহক, আমি কিছু আগুৱাই যাম, এয়া দেখুৱাম দীঘলীয়া ইয়াত শাৰী শাৰীকৈ ৰখাই থোৱা হৈছে, পানীৰ টেংক ভৰাই এই মুহূৰ্তত এই অগ্নিনিৰ্বাপক বাহিনীৰ বাহনসমূহ দীঘলীয়াকৈ ৰখা হৈছে। এয়া হৈছে ভঙাঘৰ উলুবাৰী দিশৰ পৰা চাওক, কেমেৰাটো যিমানেই আমি জুম কৰিম সিমানেই আমি অগ্নিনিৰ্বাপক বাহিনীৰ বাহন দেখিবলৈ সক্ষম হ'ম। একেদৰে আনফালে অহৰহ তেওঁলোকে কষ্ট কৰিছে। লাগি আছে কালিৰ পৰা, লাগি আছে কালিৰ পৰহিৰ পৰা লাগি আছে। কিমান বাৰ বাৰু অহা হ'ল এনে আনুমানিক? 15-20 বাৰ হৈ গ'ল। কোন গাড়ী হয় এইখন আপোনালোকৰ? এইখন আমাৰ নাই, এইটো চন্দ্ৰপুৰ। ইমান ডাঙৰ জুই ধৰক ন, দেখিছিল নে আগতে গুৱাহাটীত এক্সপিৰিয়েঞ্চ আপোনাৰ জীৱনত? প্ৰথম গুৱাহাটীত প্ৰথম মানে আমাৰ ভুল হোৱা নাই, আমি যিবোৰ কথা কৈ আছোঁ যে 30 ঘণ্টা হৈছে নুমুৱা নাই, আৰু কিমান সময় লাগিব ধৰক? আৰুতো আজি মোটামুটি 2টামান বজাত শেষ হৈ যাব লাগে, আৰু 2-3টামান বজাত। তেওঁলোকে স্বীকাৰ কৰিছে। আপুনি চাওক জয়ন্ত, এজন আমি জৰুৰীকালীন অগ্নিনিৰ্বাপক বাহিনীৰ বাহনৰ জোৱানৰ সৈতে আমি কথা পাতিছোঁ। তেওঁলোকে ওতঃপ্ৰোতভাৱে এই প্ৰক্ৰিয়াটোৰ সৈতে জড়িত হৈ থাকে আৰু তেওঁলোকে কৈছে যে হয়, প্ৰথমবাৰৰ বাবে আমি এই ধৰণৰ কাৰবাৰ দেখিছোঁ। তেওঁলোক ভাগৰি পৰিছে, অহৰহ চন্দ্ৰপুৰৰ পৰা আহিছে, মতাই অনা হৈছে তেওঁলোকক। আৰু কিছু আগুৱাই গ'লে আমি এই বিল্ডিংটোৰ পিছপিনৰ এখন ছবি দেখুৱাম, য'ত এই মুহূৰ্ততো জুই জ্বলি আছে, কিদৰে ধোঁৱা ওলাই আছে তাৰে কিছু যদি আমি কেমেৰাটো জুম কৰোঁ, তেতিয়াহ'লে আমি তাৰো ছবিখন দৰ্শকসকলক স্বচ্ছভাৱে দেখুৱাবলৈ সক্ষম হ'ম। গতিকে এই মক ড্ৰিল, এয়া আমি স্মাৰ্ট চিটিৰ যিটো আমি গৌৰৱৰ কথা কওঁ, এইবোৰ কথা আমি কিছু আঁতৰাই ৰাখিব লাগে। যদি এই ধৰণৰ কথাই যদি আমাক কিছু শিক্ষা নিদিয়ে, তেতিয়াহ'লে কিন্তু পৰৱৰ্তী সময়ত আমি বহুখিনিয়ে কিন্তু চিন্তা কৰিবলৈ বাধ্য হ'ম। প্ৰভাত সিং, আপুনি কেমেৰাটো জুম কৰক। আমি এয়া জয়ন্ত দেখুৱাই আছোঁ বিল্ডিঙৰ পিছপিনৰ ছবি। পিছপিনে দীপাংকৰ আৱাসিক অঞ্চলো আছে, অৰ্থাৎ আৱাসিক এপাৰ্টমেণ্ট আছে। আগৰ ফালে বাণিজ্যিক আৰু পিছফালে থকাৰ সুবিধা আছে, বহুকেইটা ফ্লেট আছে। সেই ফ্লেটকেইটাতো অগ্নিসংযোগ সম্প্ৰসাৰিত হৈছে নেকি? সেইবোৰ খালী কৰি দিয়া হৈছে জয়ন্ত, সুৰক্ষাজনিত কাৰণত সেইবোৰ খালী কৰি দিয়া হৈছে। আৰু তাৰ পৰা যিসমূহ আৱাসী লোক আছে, এই ফ্লেটসমূহত থকা লোকসকলক ঘৰ খালী কৰা হৈছে, তেওঁলোকক আঁতৰাই পঠোৱা হৈছে, যাতে জুই সংস্পৰ্শৰ হৈ বা সমীপত থকা অট্টালিকাবোৰত যাতে কোনো অঘটন সংঘটিত নহওক, তাৰ প্ৰতি সম্পূৰ্ণ সুৰক্ষাজনিত ব্যৱস্থা ইয়াত কৰোৱা হৈছে। কিন্তু সেইসকল SBIৰ গ্ৰাহকে এই মুহূৰ্তত মূৰে কপালে হাত দিছে, যিসকল লোকে নিজৰ কষ্টপাৰ্জিত ধন জমা ৰাখিছে। সেয়া হয়, আজিকালি অনলাইন ছিষ্টেম হৈছে, অনলাইনত সেইবোৰ আপডেট হয় বা অনলাইন ট্ৰেনজেকশ্যনৰ ছিষ্টেমটো আহিছে। কিন্তু এই লোন যিটো ছিষ্টেম, অৰ্থাৎ বাণিজ্যিক যিটো কাৰবাৰ থাকে, যে কোনোবা এজন গ্ৰাহকে লোন ল'ব, তেওঁৰ ম্যাদী পট্টাৰ মাটিৰ কাগজ পত্ৰখিনি অৰিজিনেলখিনি তেওঁলোকে এই বেংকটোত জমা দিছে। কিছুসংখ্যকে গ'ল্ড লোন লৈছে, সেই গ'ল্ড যিটো কেজিৰ হিচাপত সেই লোনসমূহ, অৰ্থাৎ সোণসমূহ, সেই সম্পদ তেওঁলোকে ইয়াত জমা দিছে, তাৰ বিনিময়ত তেওঁলোকে কিছু টকা পাইছে। গতিকে সেই অৰিজিনেল বা প্ৰকৃত যিসমূহ নথি পত্ৰ, প্ৰকৃত যি সোণৰ টোপোলা, সেয়া কিন্তু এয়া লকাৰত আছে। সেই লকাৰত থকা সামগ্ৰীসমূহ সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ আছে নে নাই, তাক লৈ চিন্তিত হৈ পৰিছে। আৰু মই নাভাবোঁ যে এই 2টা দিন সেইসকল গ্ৰাহকে যে শান্তিত শুব পাৰিছে, শান্তিত খাব পাৰিছে। আমি বহুখিনি গ্ৰাহক দেখিছোঁ, তেওঁলোকক আমি ডিষ্টাৰ্ব কৰিব বিচৰা নাই। তেওঁলোকে মূৰে কপালে হাত দি তেওঁলোকৰ উচুপি উঠা চকুজুৰি আমি দেখি অনুভৱ কৰিছোঁ যে তেওঁলোকে হয় চিন্তাত পৰিছে। তেওঁলোকে কিছু কথা ক'ব বিচাৰিলেও যেন তেওঁলোকে গোটেই কথা ক'ৰবাত লুকাই ৰাখিব বিচাৰে, এনেকুৱা এটা অনুমান হয়। কিন্তু এয়া ফায়াৰ ব্ৰিগেড বাহনৰ কিছু এক্টিভিটি দেখিছোঁ। ভিতৰত পুনৰ ইখনৰ পিছত আনখনকৈ বাহন এই মুহূৰ্ততো সোমাই থাকিবলগীয়া হৈছে। 2-এজনৰ সৈতে কথা পাতিছোঁ। এজনে আমি কেমেৰাৰ সন্মুখতে মন্তব্য শুনিছোঁ যে হয়, দুপৰীয়া 2মান বজাত জুই কণ্ট্ৰলত আহিব। কিন্তু সেয়া ক'ব পৰা বিধৰ নহয়, কাৰণ এই মুহূৰ্তলৈকে যদি মই জয়ন্ত ঘণ্টাৰ হিচাপত যদি চাওঁ, তেতিয়াহ'লে 33 ঘণ্টা 8 বজালৈকে হৈ গৈছে। 33 ঘণ্টাৰ পাছতো জুই নিৰ্বাপন নোহোৱা কাৰবাৰটোৱে কি সূচাইছে, কি বুজাইছে? কাৰণ ইয়াতো এটা বাণিজ্যিক অট্টালিকা, ইয়াততো জুই লাগিছে,
জুই নুমাব লাগিছিলে কিন্তু তাৰ পিছতো হাইড্ৰলিক বাহন বা এইদৰে 50খন বাহনে অহৰহ যি পানী আনি তেওঁলোকে যি ছিটাই আছে তাৰ পিছতো যে গোটেই কাৰবাৰটো যে কণ্ট্ৰলত অহা নাই এই কথাটোৱে কিন্তু খুব এটা চিন্তনীয় বিষয় যিখিনি কথা কিন্তু খুবেই পৰ্যালোচনাৰ খুবেই প্ৰয়োজন আছে জয়ন্ত নিশ্চিতভাৱে দীপাংকৰ ইতিমধ্যে SBI যদি আমি প্ৰসংগলৈ আহোঁ 4টাকৈ মহলা সামৰি এটা প্ৰকাণ্ড কাৰ্যালয় এটা বিশেষ কাৰ্যালয় আপুনি জনাইছে যে বাণিজ্যিক অন্যতম এটা শাখা SBI গতিকে তেনেস্থলত SBIৰ কৰ্মচাৰী এই মুহূৰ্তত তাত আছেনে নাই সমগ্ৰ বিষয়টো তদাৰক কৰি আছেনে নাই ক্ষয় ক্ষতিৰ পৰিমাণ অকল্পনীয় হ'ব আপুনি ইতিমধ্যে আনুমানিক এটা তথ্য জনাইছে 100 কোটিৰো অধিক টকাৰ ক্ষতি হৈছে এই ভয়ংকৰ অগ্নিকাণ্ডত জয়ন্ত মই এজন SBIৰ মানুহ দেখিবলৈ সক্ষম হৈছোঁ পোনে পোনে মই তেওঁৰ ওচৰলৈ যাম কাৰণ আমি বাহিৰত থকা ছবিখনৰ সৈতে ভিতৰৰ ছবিখন এবাৰ মিলাই চাবলৈ চেষ্টা কৰিম এটা মই কথা কিছু জানিবলৈ চেষ্টা কৰিম মই জানিব বিচাৰিছোঁ কাইলৈ কিছু মতামত লৈছিলোঁ আপোনাৰ কেনেকুৱা অনুমান কৰিছে বাহিৰৰ পৰা ভিতৰত ক্ষয় ক্ষতি নিজৰ কাৰ্যালয়তো তেনেকুৱা হৈ চলিছে আৱেগিক হৈ আছোঁ আচলতে মানে প্ৰক্ৰিয়াটোত আমি সম্পূৰ্ণৰূপে সহযোগিতা আগবঢ়াইছোঁ আমিও আৱেগিক হৈছোঁ আমিও দুখ প্ৰকাশ কৰিছোঁ কিন্তু যিখন ছবি বাহিৰৰ পৰা দেখিছোঁ দাদা ভিতৰত কি ধৰণৰ ছবিয়ে আপোনাক মনত দোলা দিছে এইটো মৰ্মান্তিক ঘটনা আচলতে একদম মৰ্মান্তিক আমি আচলতে এই কাৰ্যালয়তে যিহেতু আমি কৰ্মলৈ জড়িত বিভিন্ন ইয়াত বহুতো সংস্থাপন ইয়াত আছে মানে সৰুৰ পৰা ডাঙৰলৈকে গতিকে কিমান বছৰ হ'ল আপোনাৰ ইয়াত মোৰ প্ৰায় 11 বছৰ হ'ল 11 বছৰ ধৰি হয় এটা মৰ্মান্তিক ঘটনা আমাৰ বাবে এটা আৱেগিক মুহূৰ্ত আমি অলপ মানি ল'ব টান পাইছোঁ দেখিছোঁ কিছুমানৰ মুখত হাঁহি ফূৰ্তিও আমি দেখিবলৈ পাইছোঁ কিন্তু আমি যিহেতু এইটো কাৰ্যালয়ৰ পৰা আমি ঘৰখন পুহি আছোঁ গতিকে আমি অলপ আৱেগিক মুহূৰ্ত গোটেই ৰাতিটো আমি ইয়াত আজি যোৱা ৰাতি বুলি নহয় কালিৰ পৰা আমি ইয়াতে ৰখিয়ে আছোঁ যে কেতিয়া জুই নুমাই কেতিয়া আমি মানে তাৰ স্পৰ্শ পাব পাৰোঁ সেইটোৱে আমাৰ এটা হেৰি আশা ৰাখিছোঁ ভগৱানে সোনকালে SBIৰ 4টা ফ্ল'ৰ আছিলে দাদা হয় SBI 4টা এই লকাৰৰ কথাবোৰ কৈ আছে ফায়াৰ প্ৰুফ হয় সেইবোৰ কোনো সুৰক্ষিত থাকিব আমি আপোনালোকৰ DMে যোৱাকালি কথাখিনি কৈছিলে গতিকে এই কথাটো আশ্বস্ত হ'ব পাৰেনে মই সেইখিনি জ্ঞাত নহয় আচলতে মোৰ মানে সেইটো নহয় হেৰিটো ডিপাৰ্টমেণ্টটো সেইটো নিশ্চয় সুৰক্ষাটো অৱস্থা প্ৰায় থাকে কাৰণ SBI বুলি কোৱাৰ লগে লগে মানুহৰ এটা বিশ্বাস এটা আছে গতিকে ইমানটো মানে তললৈকে তেওঁলোকে হেৰি নকৰে বাৰু কিন্তু সেইটো এটা আশ্বস্ত কৰিব পাৰে তাত সুৰক্ষা সেইটো থাকিব নিশ্চয়তাভাৱে কিন্তু এতিয়া মানে সামগ্ৰিক পৰিৱেশটো যিটো দেখিছোঁ মানে তো ঠিকে থাকিব লাগে আৰু চাওঁ কি হয় ধন্যবাদ আৰু দীপাংকৰ কিমান আশ্বস্ত অগ্নি নিৰ্বাপনৰ ব্যৱস্থাপনাক লৈ তেওঁলোক কিমান আশ্বস্ত পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ এই যে ইমান সময় লাগিলে আমি গুৱাহাটীত থাকোঁ ধৰক বা এটা বাণিজ্যিক অট্টালিকা এই কণ্ট্ৰলত আহিব লাগিছিলে যিটো নিশ্চিতভাৱে আচলতে আমি কালিৰ পৰা যিটো দৃষ্টিগোচৰ কৈছোঁ প্ৰশাসনেতো অহৰহ চেষ্টা কৰি আছে হয়তো কিছু টেকনিকেল ইছ্যু হয়তো থাকিব পাৰে যিটো আমি জ্ঞাত নহয় কিন্তু তেওঁলোকৰ যিটো মানে সমান্তৰালভাৱে কালিৰ পৰাই মানে কোনো 1 ছেকেণ্ডৰ ৰেষ্ট নকৰাকৈ মানে যিটো কাম কৰি আছে আমি এইটো শলাগিবই লাগিব কিন্তু কিয় কণ্ট্ৰলত অহা নাই সেইটো মানে অলপ আশ্চৰ্যৰ বিষয় আচলতে আৰু জানো তাৰে মাজতেই আজি পুৱাৰ ভাগত 2টা চিলিণ্ডাৰ ব্লাষ্ট হৈছে সেয়া প্ৰভাত সিঙে যদি এবাৰ কেমেৰাটো জুম কৰে মই এই দেখুৱাম SBIৰ যিটো লগো আছে সেই লগটোৰ তলৰ 7 আৰু 6 ফ্ল'ৰ 7 আৰু 6 ফ্ল'ৰত 2টা চিলিণ্ডাৰ ব্লাষ্ট হৈছিলে যাৰ পিছত আৰু এই জুয়ে ভিতৰৰ ফালে আগ্ৰাসী ৰূপ ধাৰণ কৰিছে গতিকে তাৰে মাজতে পুৰা গোন্ধলৈ একাংশ লোকে এই স্মৃতি তেওঁলোকে সোঁৱৰিছে আৰু 2025 বৰ্ষৰ আটাইতকৈ যদি আমি দুখ লগা দিন বা কলা ইতিহাসৰ কথা যদি কোনোবাই কেতিয়াবা খুচৰি চায় তেতিয়াহ'লে গুৱাহাটীৰ এই কাণ্ডক প্ৰতিজনেই উদাহৰণ হিচাপে ল'ব কাৰণ সময় লাগিছে যথেষ্ট সময় লাগিছে আৰু খুব মুকলিমূৰীয়া এটা ঠাইত জুই লাগিছে অগ্নিনিৰ্বাপক বাহিনীয়ে অহৰহ চেষ্টা চলাই আছে তেওঁলোকক আমি চেলুট দিছোঁ কিন্তু এই প্ৰক্ৰিয়াটো কিন্তু কণ্ট্ৰললৈ আহিব লাগিছিল তাকেই ক'ব বিচাৰিছে বহুজনে তাকেই সমালোচনা কৰিছে কাৰণ বাৰে মক ডিল আৰু আমি দেখোঁ যে ঠায়ে মক ডিলৰ কথাবোৰ বাৰে তেওঁলোকে প্ৰশংসা সূচকভাৱে তেওঁলোকে প্ৰদৰ্শন কৰি আহে কিন্তু তাৰপিছত বাস্তৱত যিখন ছবি সেই ছবিখন যে খুবেই পুতৌ লগা সেই বাস্তৱত আৰু এটা বিষয় দীপাংকৰ অত্যন্ত গুৰুত্বপূৰ্ণ এটা বিষয় যে অট্টালিকা নিৰ্মাণৰ ক্ষেত্ৰত বিশেষভাৱে বাধ্যতামূলক অগ্নি নিৰ্বাপনৰ যি প্ৰাথমিক ব্যৱস্থাপনা সেই অট্টালিকাত থকাটো বাধ্যতামূলক বিভিন্ন অগ্নিকাণ্ডৰ ক্ষেত্ৰত ইয়াৰকে লৈ শিক্ষা লোৱা উচিত বুলি কোৱা হয় কিন্তু দৰাচলতে গুৱাহাটীৰ এই বিশাল অট্টালিকাসমূহত যি নেকি অত্যন্ত এটা গুৰুত্বপূৰ্ণ এই অট্টালিকা এটা বাণিজ্যিক অট্টালিকা SBIৰ দৰে এটা গুৰুত্বপূৰ্ণ কাৰ্যালয় আছে শাখা আছে গতিকে সেই অগ্নি নিৰ্বাপনৰ প্ৰাথমিক ব্যৱস্থাপনা তাত আছিল নে নাই সুচল হৈ গতিকে এই বিষয়সমূহ কিন্তু অত্যন্ত এটা বিচাৰ্যৰ বিষয়
দীপাংকৰ নিশ্চয় জয়ন্ত চাওক যিটো আমাৰ অসম চৰকাৰৰ যিটো গৃহ বিভাগৰ অন্তৰ্গত যিটো জৰুৰীকালীন যিটো আপতকালীন যিটো অগ্নিনিৰ্বাপক বাহিনী আছে সেই বাহিনীতে এগৰাকী শীৰ্ষ বিষয়াই অৱসৰপ্ৰাপ্ত হৈ তেওঁ SBIত যোগদান কৰিছে অৰ্থাৎ চাওক তাত তেওঁ প্ৰশিক্ষণপ্ৰাপ্ত তাত তেওঁ গোটেই ব্যৱস্থাপনাৰ বিষয়বোৰ তেওঁ জ্ঞাত আৰু সেই বিষয়াগৰাকী ৰিটায়াৰ্ড হৈ তেওঁ এই SBI শাখাটোত জইন কৰিছিল অৰ্থাৎ চাওক লিংকটো চাওক আপুনি অৰ্থাৎ তাৰ পৰা তেওঁ অৱসৰপ্ৰাপ্ত হৈ 60ৰ ঊৰ্ধৰ এজন ব্যক্তিয়ে আহি খুব অভিজ্ঞ তেওঁৰ নাম থকা এগৰাকী বিষয়া তেওঁ গুৱাহাটীৰ এই অট্টালিকাটোতে তেওঁ এগৰাকী বিষয়া হিচাপে যোগদান কৰিছিলে অৰ্থাৎ তেওঁৰ নগদৰ্পণত আছিলে তেওঁ গোটেই বিষয়টো জ্ঞাত আছিলে যে আৰু তেওঁ কিদৰে গোটেই বিষয়টো পৰিচালনা কৰিব লাগে কিহৰ মাজেৰে এই গোটেই বিষয়টো ভুল ৰৈ গৈছিলে এইবোৰ তেওঁ জ্ঞাত কিন্তু তাৰ পিছতো যে এই ধৰণৰ ঘটনা এটা সংঘটিত হৈছে সঁচাকৈ আচৰিত কিন্তু ইয়াৰ পৰা তেওঁলোকে শিক্ষা লওক এই যিটো আমি আমি অগ্নিনিৰ্বাপক বাহিনীৰ কথা কওঁ তেওঁলোকে মকডিল কৰে ঠায়ে ঠায়ে গতিকে তেওঁলোকৰ আমি কষ্টৰ কথা কোৱা আমি শলাগিবই লাগিব কিন্তু তাৰ বাস্তৱ ছবিখন যে এয়া যে আৰু 1 ঘণ্টা বাগৰি যাব পুনৰ আমি কম 34 ঘণ্টা আৰু সময় বাগৰিব 35 ঘণ্টা গতিকে 2 বজালৈকে যদি চাই আপুনি তেতিয়াহ'লে 42 ঘণ্টা সময় আৰু 42 ঘণ্টা সময় যদি এই অট্টালিকাটোত জুই নুমাওঁতে সময় লাগে তেতিয়াহ'লে ভাবক এটা জুপুৰি ঘৰত যেতিয়া কেতিয়াবা কৰবাত জুই লাগে কৰবাৰ গলিৰ ভিতৰত তেতিয়াহ'লে সেই জুইবোৰ কণ্ট্ৰলত আনিবলৈ কিমান সময় লাগিব এয়া হৈছে অভিজাত আৰু এই যিটো দৰিদ্ৰ মই দুখন ছবি যদি তুলনা কৰোঁ এই তুলনামূলকভাৱে ছবিখনৰ বাস্তৱ ছবিখন হৈছে এয়া তথাকথিত স্মাৰ্ট ব্যৱস্থাপনা অগ্নি নিৰ্বাপনৰ বা আপতকালীন বিভাগৰ এয়াই হৈছে তথাকথিত স্মাৰ্ট ব্যৱস্থাপনা দীপাংকৰ আপুনি দৃষ্টি ৰাখিব আমি পৰৱৰ্তী সময়ত আৰু সংযুক্ত হ'ম আপোনাৰ সৈতে শেহতীয়া তথ্য লাভ কৰিম ধন্যবাদ ৰাজীৱ ভৱনৰ সমীপত এয়া SBI কাৰ্যালয়ত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডক লৈ প্ৰশ্ন উত্থাপন হৈছে যে কি হ'ব বেংকত থকা টকাৰ জুইত কোটি কোটি টকা জাহ যাব নেকি সচৰাচৰ প্ৰতিটো বেংকেই আপতকালীন পৰিস্থিতিৰে মোকাবিলা হোৱাকৈ প্ৰস্তুত থাকে বেংকত জুই নিৰ্বাপন কৰিবলৈ প্ৰয়োজনীয় সামগ্ৰী মজুত থাকে বেংকৰ ভল্টবোৰ জুই প্ৰতিৰোধী ক্ষমতা সম্পন্ন সাধাৰণ জুইৰ পৰা কোনো ধৰণৰ ক্ষয়ক্ষতি নহয় যদিহে উষ্ণতা 232 ডিগ্ৰী সেলসিয়াছতকৈ অধিক হয় তেতিয়া জুই তাপৰ ফলত বেংকৰ লকাৰত থকা নগদ ধনৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে সমান্তৰালভাৱে এই তাপে কেতিয়াবা নথিৰ লগতে বেংকত থকা ধাতুৰ দৰে বস্তু ধ্বংস কৰিব পাৰে কাকপথাৰত নিশা এটা চৰকাৰী কাৰ্যালয়ত অগ্নিকাণ্ডৰ ঘটনা কাকপথাৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান কাৰ্যালয়ত জুইত কাৰ্যালয়ৰ বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ কম্পিউটাৰ জ্বলি ভস্মীভূত হয় অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰে নিৰ্বাপন কৰে জুই শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে কাকপথাৰৰ এটা চৰকাৰী কাৰ্যালয়ত নিশাৰ ভাগত সংঘটিত হোৱা অগ্নিকাণ্ডৰ দৃশ্য এয়া কাকপথাৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান কাৰ্যালয়ত জুই এই অগ্নিকাণ্ডৰ ফলত কাৰ্যালয়টোৰ বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ কম্পিউটাৰ জ্বলি ভস্মীভূত হৈছে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰে জুই নিৰ্বাপন কৰা হৈছে শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে গুৱাহাটীৰ খাৰঘুলিত ব্ৰহ্মপুত্ৰত সন্ধানহীন কিশোৰসহ 5 জনৰ সন্ধানত আজিও NDRF আৰু SDRFৰ অভিযান চলিছে নিখোজসকলৰ সন্ধানত পুৱাৰে পৰা চলাইছে উদ্ধাৰ অভিযান বুধবাৰৰ ঘটনাৰ পিছতে সন্ধানহীন কেইজনক বিচাৰি NDRF আৰু SDRFে অভিযান চলাইছিল যদিও উদ্ধাৰ কৰিব পৰা নাছিল আজি পুনৰ লোককেইজনৰ সন্ধানত পুৱাৰে পৰা চলাইছে উদ্ধাৰ অভিযান উল্লেখযোগ্য যে বুধবাৰে গুৱাহাটীৰ খাৰঘুলিত ব্ৰহ্মপুত্ৰত সন্ধানহীন কিশোৰসহ 5 জন সন্ধানহীন সকলোৰে মাজত আছে এটি 17 বছৰীয়া কিশোৰ পূজা অৰ্চনাৰ বাবে ব্ৰহ্মপুত্ৰত নামিছিল 9 জন ব্ৰহ্মপুত্ৰত থকা একাংশ নাৱৰীয়াই প্ৰাণ ৰক্ষা কৰে 4 জন লোকৰ দলটোত আছিল আমেৰিকা আৰু অষ্ট্ৰেলিয়াৰো 2 জনকৈ লোক ব্ৰহ্মপুত্ৰত ডুবা অষ্ট্ৰেলিয়াৰ প্ৰণৱ নায়াৰ নামৰ লোকজনক উদ্ধাৰ কৰা হৈছে আমেৰিকাৰ লোকজনক উদ্ধাৰ কৰে নাৱৰীয়াই এই পৰ্যন্ত সন্ধান নাই আন 5 জনকৈ লোকৰ
ভক্তিকুটিৰ মন্দিৰলৈ গৈছিল লোককেইজন উদ্ধাৰ কৰা লোককেইজনক প্ৰেৰণ কৰা হয় চিকিৎসালয়লৈ সন্ধানহীন হৈ আছে গুৰগাঁৱৰ সাগৰ গৌতম বিশ্বনাথৰ উপেশ কুমাৰ আৰু প্ৰতাপ বঙাইগাঁৱৰ ৰৌনক ছাদক আৰু গুৱাহাটীৰ অভিজিত নামৰ যুৱককেইজন খাৰঘুলিৰ আইঅচি পেট্ৰল পাম্পৰ বিপৰীত দিশত এই ঘটনা সংঘটিত হয় ভক্তিকুটিৰৰ স্বত্বাধিকাৰী অজয় বাৰ্মাৰ পুত্ৰৰ নেতৃত্বত ব্ৰহ্মপুত্ৰলৈ গৈছিল দলটো ভক্তিকুটিৰৰ স্বত্বাধিকাৰীৰ নাম অজয় বাৰ্মাৰ ঘৰতে গঢ় লৈ উঠিছে ভক্তিকুটিৰ মন্দিৰ প্ৰায়ে দৰ্শনাৰ্থীয়ে ভিৰ কৰে এই মন্দিৰটোত দেশ বিদেশৰ পৰাও ভক্তিকুটিৰলৈ আহে ভক্ত বুধবাৰেও ভক্তিকুটিৰলৈ দলটো আহি পূজা অৰ্চনাৰ বাবে ব্ৰহ্মপুত্ৰলৈ যাওঁতেই ঘটিল এই অঘটন সতীৰ্থ সাংবাদিক প্ৰিয়ব্ৰত গগৈৰ সৈতে সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰত প্ৰিয়ব্ৰত এতিয়াও সন্ধান নাই উদ্ধাৰ অভিযান চলি আছে পুৱাৰে পৰা উদ্ধাৰ অভিযানৰ কি অগ্ৰগতি বৰ্তমান কি তথ্য আছে হয় জয়ন্ত বুধবাৰৰ দিনটোত 11:30 পৰা 12 বজাৰ ভিতৰত এই হুকাবহ ঘটনা সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছে বৰ্তমান সময়ত আৰু তাৰ পাছতেই 1 বজাৰ পৰা 1:30 বজাৰ ভিতৰতে গোটেই অভিযান আৰম্ভ হৈছিল বা যি তদন্তকাৰী বিষয়াসকল আছে NDRF হওক SDRF হওক বা স্থানীয় আৰক্ষী আছে স্থানীয় আৰক্ষী আহি গোটেই তদন্তসমূহ কৰা দেখিবলৈ পোৱা গ'ল কিন্তু সন্ধিয়া সময়লৈকে যেতিয়া হ'লগে আচলতে 4জন যুৱকৰ যদিও বা প্ৰাণ ৰক্ষা পৰিল বাকি 5জন যুৱক বৰ্তমান সময়তো সন্ধানহীন হৈ আছে ব্ৰহ্মপুত্ৰৰ বুকুত গতিকে তাক লৈ বৰ্তমান সময়তো অভিযান অব্যাহত ৰাখিছে SDRF আৰু NDRF বাহিনী আৰু সমান্তৰালভাৱে বৰ্তমান সময়ত উপস্থিত আছে স্থলভাগত লতাখিল আৰক্ষী থানা বিষয়াসকল আৰু যেহেতু যোৱাকালি ঘটনাটো সংঘটিত হ'ল গতিকে অসমৰ কেইবাজনো যুৱক বৰ্তমান সময়তো সন্ধানহীন হৈ আছে এয়া লাগিলে আপুনি যি ধৰণে উল্লেখ কৰিলে বিশ্বনাথৰ দুজনকৈ যুৱক বঙাইগাঁৱৰ এজন আৰু আনহাতে গুৱাহাটীৰ এজন যুৱক বৰ্তমান সময়ত সন্ধানহীন হৈ আছে গতিকে বৰ্তমান সময়ত তেওঁলোকৰ ঘৰৰ পৰিয়ালৰ লোকসকল আহি উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে কিন্তু তাৰ বিপৰীতে যদি চোৱা হয় তেন্তে SDRF আৰু NDRF বাহিনীয়ে বৰ্তমান সময়ত এটা ভয়ানক প্ৰাকৃতিক আসলতে প্ৰকৃতিৰ সৈতে যুঁজ দিব লগা হৈছে বা প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে কাৰণ ব্ৰহ্মপুত্ৰৰ বুকুত বৰ্তমান সময়ত ঘন কুঁৱলী আৰু ব্ৰহ্মপুত্ৰৰ পাৰৰ কেইবা কিলোমিটাৰলৈকে বৰ্তমান সময়ত ঘন কুঁৱলী থকা হেতুকে যিসকল উদ্ধাৰকাৰী বাহিনী আছে বাহিনীসকলে অভিযানত যথেষ্ট আসলতে অসুবিধাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে আৰু আমি এয়া কেমেৰা স্ক্ৰীণত আমি টিভি স্ক্ৰীণত বৰ্তমান সময়ত দেখুৱাবলৈ যত্ন কৰিছোঁ SDRF বাহিনীয়ে পুনৰ পুৱা 6 বজাৰ পৰা তেওঁলোকে অভিযান আৰম্ভ কৰিছে যিহেতু যোৱাকালি দিনটোত সন্ধিয়া হোৱাৰ লগে লগে বা এন্ধাৰ নামি অহাৰ লগে লগে তেওঁলোকে অভিযান সমাপ্ত কৰিছিল বা নিশা অভিযান যিহেতু চলোৱাটো যথেষ্ট কষ্টকৰ তাতেই য'ত নেকি এখন বুৱতী নৈ হয় তেনে স্থানত অভিযান চলোৱাটো যথেষ্ট কষ্টকৰ হৈ পৰে গতিকে যোৱাকালি দিনটোত নিশাৰ ভাগত অভিযান সামৰি পেলোৱা হৈছিল আৰু পুনৰ পুৱাৰ ভাগতে 6 বজাৰ পৰা এনেধৰণে অভিযান আৰম্ভ কৰিছে আৰু যদি দেখুৱাও তেন্তে কেইবাজনীয়া এটা দল বৰ্তমান সময়ত আহি পাৰত উপস্থিত হৈছে আৰু দুখনকৈ সৰ্বমুঠ 3খনকৈ নাৱেৰে বৰ্তমান সময়ত ব্ৰহ্মপুত্ৰৰ বুকুত যিকেইজন সন্ধানহীন যুৱক আছে যুৱক কেইজনৰ সন্ধান বিচাৰি ফুৰা দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালভাৱে ক'ব লাগিব যোৱা কালি দিনটোত যি কেইজন 9জনীয়া দলটো যুৱকৰ 9জনীয়া দলটো ব্ৰহ্মপুত্ৰ পাৰলৈ আহিছিল আৰু ব্ৰহ্মপুত্ৰত কোনো পূজা অৰ্চনা নতুবা গা ধোৱাৰ নিমিত্তে তেওঁলোকে হয়তো ব্ৰহ্মপুত্ৰৰ মাজলৈ গৈছিল কিন্তু যদি চোৱা হয় তেন্তে পৃথিৱীৰ যিসমূহ নদ নদী আছে যিসমূহ বুৱতী জান জুৰি আছে সকলোৰে বৈশিষ্ট্যসমূহ বেলেগ ঠিক তেনেধৰণে ব্ৰহ্মপুত্ৰ যদি আপুনি ওপৰৰ ভাগ চোৱা হয় তেন্তে ওপৰৰ ভাগত ব্ৰহ্মপুত্ৰ এনে যেন দেখি পায় যেন ব্ৰহ্মপুত্ৰত সোঁত একেবাৰে নাই বা তেওঁৰ যি ব্ৰহ্মপুত্ৰৰ যি স্ৰোতা আছে স্ৰোত একেবাৰে নাই যেন দেখি পায় কিন্তু তলৰ ভাগত ঠিক তেনেধৰণৰ কথা নহয় তলৰ ভাগত যদি ব্ৰহ্মপুত্ৰ চোৱা হয় তেন্তে এটা বিশেষ বৈশিষ্ট্য আছে যে ওপৰৰ ভাগতকৈ তলৰ ভাগত সোঁত যথেষ্ট বেছি গতিকে তেওঁলোক বৰ্তমান সময়ত কোন ঠাইত আছে সেই স্থানটো আচলতে নিৰ্দিষ্টকৈ নিৰূপণ কৰিব পৰা নাযায় বা ঠাৱৰ কৰিব পৰা নাযায় বৰ্তমান সময়ত আমি দেখুৱাইছো এনেধৰণে ভক্তিকৰ কুটিৰৰ কেইবাজনো যুৱক আছে কেইবাজনো আচলতে তেওঁলোকৰ সতীৰ্থ আহি বৰ্তমান সময়ত উপস্থিত হৈছে আনফালে যদি চোৱা হয় তেন্তে তেওঁলোকৰ পৰিয়ালবৰ্গসমূহ দূৰ দূৰণিৰ পৰা আহি উপস্থিত হৈছে আৰু NDRFৰ দল এটা দল বৰ্তমান সময়ত আমি দেখুৱাইছো পাৰত আহি উপস্থিত হৈছে যিহেতু পুৱাৰ ভাগৰ পৰাই অভিযান আৰম্ভ কৰিছে কিন্তু বৰ্তমান সময়ত প্ৰত্যাহ্বানটো হৈছে যে তেওঁলোকে কুঁৱলী আচলতে বেছি দূৰত্ব দেখি নোপোৱা হৈ গৈছে বা ভিজিবিলিটি বুলি যাক কোৱা হয় ভিজিবিলিটি যথেষ্ট কমি অহা দেখিবলৈ পোৱা গৈছে যাৰ ফলত কিছু নহয় কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে পৰিয়ালৰ লোকসকল আছে সমান্তৰালভাৱে ভক্তিকুটীৰৰ লোকসকল আছে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম যে তেওঁলোকৰ সৈতে কেনেধৰণে আছিলে বা তেওঁলোকে চিনি পাইছিলে অকণমান আপোনাক বিচাৰিছোঁ আপুনি যিহেতু ভক্তিকুটীৰৰ এজন সদস্য বা তেওঁলোকৰ লগতে সমান সমনীয়া বা লগতে থাকিছিল গতিকে কালি দিনটো আপুনি গোটেই কথাখিনি হয়তো গম পাইছিল কেই বজাত আহিছিল কি হৈছিল কেনেকৈ গম পালে কি কথা আছে এইটো আমি যেকে কোনো ফোন কৰা নাছিলে আমি নিউজত চাইহে আমি গম পাইছোঁ কথাটো সন্ধিয়া 6টামান বজাত গম পালোঁ এনে ঘটনা আপুনি ভক্তিকুটীৰৰ প্ৰিয়ব্ৰত কিছু ভাষ্য আছে আপুনি সংযুক্ত হৈ থাকিব আমি সেই ভাষ্যখিনি আগবঢ়াই লৈছোঁ
हाँ 9 लोग गए 9 लोग 5 लोग उस पार गए नीचे पानी में चले गए उस पार गए थे हाँ और वापस ऊपर नहीं आए ओके और 4 लोग जिनको तैरना आता था वो बच गए बस सिंपल नाम क्या है नाम बताइए नाम बहुत सारे नाम हैं। पाँच तो नाम बताइए आप मैसेज में हाँ मैसेज में ना बताइए पाँच तो नाम बताइए ना जो पाँच एक है प्रताप एक है सागर एक है उपेश कुमार एक है अभिजीत और एक है रौनक और जो बच गया जो उसका नाम वो बच गए मैं हुए प्रणव और एक है जेकब और एक है उनका नाम नहीं जानता वो लोकल है यहाँ के आपका नाम उनको तैरना आता है पूरा प्रणव क्या लिखते हैं प्रणव हाँ ऐसे लिखते आपका घर कहाँ है मेरा घर वृंदावन और अमेरिका का एक ये उसका घर भी वृंदावन ही है वृंदावन में ही रहता है सब आप लोग कहाँ से वृंदावन से आए वृंदावन से आए आप यहाँ कहाँ आए थे यहाँ मंदिर में मंदिर कौन सा मंदिर भक्तिकुटी में रहते हैं और वो लोग भी यहाँ आए हम रहते नहीं है यहाँ पे बस पूजा देने आए बस तैरने आए और फिर ऐसे हो गए আৰু সেয়া মন্তব্য আগবঢ়ালে এজন তাত সাঁতুৰিবলৈ যোৱা এজন যুৱক আৰু এই মুহূৰ্তত আমাৰ সতীৰ্থ সাংবাদিক প্ৰিয়ব্ৰতৰ সৈতে আমি পুনৰ সংযুক্ত হৈছোঁ প্ৰিয়ব্ৰত ইতিমধ্যে আপুনি উল্লেখ কৰিছে কিছু জটিলতা আহিছে ঘন কুঁৱলীৰ বাবে সমান্তৰালকৈ কিমান সামৰি ল'ব কিমান অঞ্চল কিমান এলেকা সামৰি ল'ব এই উদ্ধাৰ অভিযানত NDRFৰ SDRFৰ দলে হয় জয়ন্ত বৰ্তমান সময়ত খবৰ অনুসৰি কেইবাটাও দল যেহেতু নিয়োগ হৈ আছে বা কেইবাটাও দলে যেহেতু বৰ্তমান সময়ত অভিযান চলাই আছে গতিকে দলকেইটা ভাগ হৈ বৰ্তমান সময়ত অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে আৰু খবৰ অনুসৰি যি উমানন্দ ঘাট আছে উমানন্দ ঘাটৰ কাষৰ পৰ্যন্ত অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে আৰু গোটেইকেইটা দলে আচলতে নিৰ্দিষ্ট স্থানত একোটা স্থানতে অভিযান নচলায় তেওঁলোকে আতৰি আচলতে অভিযান চলাইছে যাতে অতি সোনকালে তেওঁলোকক উদ্ধাৰ কৰিব পাৰিবা তেওঁলোকক নদীৰ পৰা আপুনি দৃষ্টি ৰাখিব এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক পৰৱৰ্তী বুলেটিনত পুনৰ আমি সংযুক্ত হ'ম ইয়াৰ একোটা সময় হ'ল গুড মৰ্ণিং 18ৰ পৰা বিদায় লোৱাৰ খন্তেক বিৰতিৰ পিছতে আগবঢ়াম দ্ৰুত সংবাদ নমস্কাৰ